हेलो মোৰ সাথে আজি মই আলোচনা কৰিম বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ অসমীয়া মেজৰ আৰু মাইনৰৰ মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক মই আলোচনা কৰি দিম। তো আহক মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক তোমাৰ সেশন আৰু ফাইনেলৰ কাৰণে একেবাৰে দি দিম। তোমালোকৰ এইখিনি পঢ়িলে তোমালোকৰ সেশন আৰু ফাইনেল এক্সামৰ কাৰণে সাফিচিয়েণ্ট। তো 100% কমন পৰিবই। তো ইয়াত বহুত ষ্টুডেণ্টে ভাবি থাকে কোনখিনি ইম্পৰ্টেণ্ট আহিব, কিমানখিনি চিলেবাছ ডাঙৰ হয়, বেছি নহয়, 2-3টা প্ৰশ্ন পঢ়িলে তোমালোকৰ হৈ যাব। তো ইতিমধ্যে কিন্তু তোমালোকৰ প্ৰথম চেপ্টাৰটো আলোচনা কৰাই দিয়া হৈছে যে অসমীয়া এইখিনি যে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 1826 চন পৰ্যন্ত ভাষিক আৰু যেটো সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য কৰ্ম ইতিমধ্যে কিন্তু এইটো আলোচনা কৰাই দি আছে বহলাই। আজি আলোচনা কৰি দিম তোমাৰ পাৰ্ট 1 লোকগীত একেবাৰ হৰি বলা মন ৰচনা, যেটো ইয়াত গ'ড 2 আছে, বহুতখিনি 6টা পাৰ্ট আছে, এটাকৈ মই ডেইলি দি যাম। তো আজি আলোচনা কৰা আহক প্ৰথম গ'ড মানে পাৰ্ট 2 লোকগীত একেবাৰ হৰি বল মন ৰচনা, এইটো মই আলোচনা কৰি দিম প্ৰথমটোৱে। তো মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক মই আলোচনা কৰি দিওঁ আহক। তো এইখিনি হয় যে পাৰ্ট 1 লোকগীত একেবাৰ হৰি বলা মন ৰচনা। তো ইয়াত কেইটামান শৰ্ট প্ৰশ্ন আছে, তোমালোকে শৰ্ট প্ৰশ্নবিলাক এনেকৈ পঢ়ি যাবা। যে ইয়াত এটা প্ৰশ্ন আছে অসমীয়া ভাষাৰ লিখিত ৰূপ প্ৰথম চানেকি ক'ত পোৱা যায়, চৰ্যাপদ, এইবিলাক এনেকৈ মই চৰ্যাপদ কি এইবিলাক ক'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব, তোমালোকে পঢ়ি ল'বা। মই ইম্পৰ্টেণ্টবিলাক এনেকৈ দেখুৱাই আছোঁ। তো এই 10টাই হয় তোমালোকৰ শৰ্ট প্ৰশ্ন। তো ডাঙৰ প্ৰশ্ন এটা হ'ল যে প্ৰাক শংকৰী যুগ বুলিলে কি বুজায়, এটা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যে প্ৰাক শংকৰী যুগ বুলিলে কি বুজায়, তোমালোকে এইটো কিন্তু পঢ়ি ল'বা। যে এই যুগটো মাধৱ কন্দলী, হেম সৰস্বতী এইবিলাক এনেকৈ তোমালোকে কিন্তু পঢ়ি যাবা। এইবিলাক মোস্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত বাৰ দেখা পোৱা যায়। তো এইখিনিয়ে মই ভালকৈ দেখুৱাই আছোঁ। আৰু এটা আছে যে প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য বৰ্ণনা কৰা। তোমালোকৰ প্ৰাক শংকৰী যুগৰ কেইটামান বৈশিষ্ট্য পঢ়ি ল'বা, এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে চাই ল'বা। আৰু এটা ইম্পৰ্টেণ্ট আছে যে এইটো ইম্পৰ্টেণ্ট আছে, এইটো নহয় চৰি, এইটো আছে যে লোকসংগীত বুলিলে কি বুজায়, এইটো ইম্পৰ্টেণ্ট আছে। ইমানখিনি পঢ়িব নালাগে, 2 মাৰ্কৰ কাৰণে পঢ়িলে হৈ যাব এইবিলাক, ইয়াত কিন্তু বহলাই দিয়া আছে। আৰু এটা আছে যে অসমীয়া লোকগীত প্ৰধান ভাগ কেইটা আৰু কি কি, প্ৰতিটো ভাগৰ প্ৰচলন ক্ষেত্ৰত বিষয়সমূহ আভাস দিয়া। যে কৈছে অসমীয়া লোকগীত মানে ভাগ কেইটা কি কি, তোমালোকে কিন্তু পঢ়ি যাবা। যে কামৰূপী লোকগীত, ইয়াত কিন্তু স্পষ্টকৈ দিয়া আছে যে কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত এই দুটাৰ বিষয়ে কিন্তু তোমালোকে পঢ়িব লাগিব বহলাই। এইবিলাক তোমালোকৰ 10 মাৰ্কৰ কাৰণে আহি যায়। আৰু এটা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন, এইটো লোকগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। তো 5টা তোমালোকে পঢ়ি ল'বা। ইয়াত বহুতখিনি দিয়া আছে, মই দি আছোঁ, মানে লিখিছোঁ আগতে কেইটা পঢ়িব লাগিব। 5টা ইয়াত আছে, তোমালোকে 1, 2, 3, 4, 5টা টোটাল আছে 7টা। তোমালোকে 7টাৰ ভিতৰত তোমালোকে 7টা পঢ়ি ল'বা। যে ইয়াতে আছে কুৱেশ্যনটো দিয়া আছে যে ইয়াত দিয়া আছে লোকগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। লোকগীতৰ বৈশিষ্ট্য তোমালোকে পঢ়ি ল'বা। ইয়াৰ পৰা যদি এইবিলাক যদি তোমালোকে ডাঙৰ হয়, তোমালোকে কিন্তু ইয়াত বহুতো ইণ্টাৰনেটৰ জগতে তোমালোকে পাই যাবা। ChatGPT কৰি ল'বা যে লোকগীতৰ বৈশিষ্ট্য সম্পৰ্কে 5টা দিয়া, এনেকৈ কৰিলে প্ৰশ্ন কৰিলে কিন্তু তোমালোকে দি দিব। তো আহক ইয়াত এটা মোস্ট ইম্পৰ্টেণ্ট আছে যে গোৱালপৰীয়া লোকগীত কিয়, এইটো নহয়, মই দি আছোঁ। লাষ্ট একটা প্রশ্ন আছে, এইটোহে লোকগীত কি, গোৱালপৰীয়া লোকগীত সম্পৰ্কে চমু বিশ্লেষণ কৰা। এইটোৱে মোস্ট ইম্পৰ্টেণ্ট, তোমালোকে 10 মাৰ্কৰ কাৰণে আহিব। তোমালোকে পঢ়িবা, তোমাৰ সেশনাল আৰু ফাইনেল এক্সামৰ কাৰণে এইটোৱে মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যে লোকগীত কি, গোৱালপৰীয়া লোকগীত সম্পৰ্কে চমু বিশ্লেষণ কৰা। তো মই ভালকৈ দেখুৱাই আছোঁ, তোমালোকে কিন্তু পঢ়ি ল'বা। তোমালোকে যদি এইটো ভিডিঅ'ত মানে এইটো চেনেলত নতুন হয়, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক এইটো চেনেল শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ইয়াৰ পিছদিনা মই ইয়াৰ ইতিমধ্যে কিন্তু এইখিনি পঢ়িলে তোমালোকে হৈ যাব। 1 নম্বৰটো মই দি দিলোঁ। মই চেষ্টা কৰিম 2 নম্বৰটো লোকগীত কানাই পাৰ কৰা হে, এইটো তোমালোকে যদি লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই দি দিম।
তো থেংক ইউ চেনেলটো নতুন হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।